যদি কোনোবাই মোৰ এই লাক্সাৰি পাৰ্লাৰত কাম কৰিব বিচাৰি আছে, ইয়াতে বহুত ভেকেঞ্চি খালী হৈ আছে। মোৰ নতুন ব্ৰাঞ্চটোত যদি কোনোবা এনেকুৱা হেয়াৰ এণ্ড বিউটিৰ ছোৱালী হওক, হেয়াৰ এক্সপাৰ্ট ল'ৰাই হওক, যদি এনেকুৱা আছে তেনেহ'লে আপোনালোকে যোগাযোগ কৰিব। স্ক্ৰীনত মই নাম্বাৰটো দি দিম। মোৰ এই পাৰ্লাৰটো বৰপেটা ডিষ্ট্ৰিক্টত আছে আৰু এই বৰপেটা ডিষ্ট্ৰিক্টত কোনখিনিত পাৰ্লাৰটো আছে আপোনালোকে সকলো বস্তু গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো সম্পূৰ্ণ চাব। আৰু মই আপোনালোকক কৈ আছোঁ, অত্যাধুনিক বস্তুৰে সা সামগ্ৰী গোটেইখিনি বস্তু লাক্সাৰিজ, এটা বস্তুৱে লাক্সাৰিজ পাব। কোনো বস্তু ইয়াত তাৰমানে লাক্সাৰিজ নোহোৱাকৈ নাই। এয়া দেখা পাইছে কোৰিয়ান হেয়াৰ স্পা ফেচিয়েল বেড আৰু মেচিন, বহুত ধৰণৰ মেচিন থাকিব। আৰু আপোনালোকে সেইখিনি বস্তু আমি ইয়াত ভিডিঅ'ৰ মাধ্যমত দেখাব পৰা নাই, যিহেতু আমি এইবিলাক বস্তু পাৰ্লাৰখন বনাই থকা হৈছে। এইটো আমাৰ ফাইনেল ডিজাইন হয় আৰু এইটো ইউটিউব ষ্টুডিঅ' হয়। আপোনালোকে দেখা পাইছে। আজিলৈকে মোৰ বোধে এনেকুৱা লাগি আছে যে আপোনালোকে এনেকুৱা পাৰ্লাৰ ক'তো দেখা পোৱা নাই। আৰু এই পাৰ্লাৰটো আপোনালোকক উপহাৰ দি আছোঁ অসমতেই আপোনালোকক এনেকুৱা পাৰ্লাৰ উপহাৰ আগলৈ হয়তো কোনোবা দিয়া নাই, কিন্তু মই ফাৰ্ষ্ট টাইম দি আছোঁ আপোনালোকক। মই আয়ুব খানে। আপোনালোকে সকলোৱে গম পায় যে মই হেয়াৰৰ লগতে জড়িত হৈ আছোঁ আৰু মোৰ এইটো পেচাটোৱে মই বাছি লৈছোঁ। মই হেয়াৰ এণ্ড বিউটিৰ এক্সপাৰ্ট হয় আৰু মই এইটো কিমানখিনি ডেভেলপ কৰিব পৰা যায় মই চেষ্টা কৰিম মোৰ ফালৰ পৰা। আপোনালোকে কেৱল আশীৰ্বাদ কৰিব লাগে আৰু মই সকলোকে সংস্থাপন দিয়াৰ কিন্তু চেষ্টা কৰিম। আৰু যিখিনি মানুহ মই পাৰোঁ, ইয়াতে কিমানখিনি ভেকেঞ্চি খালী হৈছে আপোনালোকক মই লিষ্ট দি দিম। আৰু ইয়াতে ধৰক ৰিচিপশ্যনত এটা ছোৱালী লাগিব, হেয়াৰ ড্ৰেছাৰ মিনিমাম 5টা লাগিব আৰু 5টা বা 10টা হ'লেও কোনো কথা নাই, 10টা হেয়াৰ ড্ৰেছাৰ হ'লেও চলিব। আৰু বিউটিচিয়ান মিনিমাম 7টামান বিউটিচিয়ান লাগিব। ইতিমধ্যে বিউটিচিয়ান বহুতখিনি আমাৰ হাতত আহিছে, লিষ্টবোৰ জমা হৈ গৈছে। এতিয়া মিনিমাম আপোনালোকে 5টামান বিউটিচিয়ান লাগিবই, 2টা মেকআপ আৰ্টিষ্ট, নেইল আৰ্ট 2টা লাগিব। তো ইয়াত বহুত ডাঙৰকৈ মই পাৰ্লাৰখন বনাইছোঁ। আপোনালোকে যদি এনেকুৱা লাক্সাৰিজ পাৰ্লাৰত কাম কৰিব ইচ্ছুক আছে তেনেহ'লে কণ্টেক্ট নম্বৰত আপোনালোকে যোগাযোগ কৰিব। এইটো কোনখিনি জেগাত মই আপোনালোকক কৈ দি আছোঁ। বৰপেটা এটা ফেমাছ জেগা বুলি কোৱা যায়, কলগাছিয়া, একদম কলগাছিয়া কে পাঠক হায়াৰ ছেকেণ্ডেৰী কলেজৰ অপজিটতে কিন্তু পাব, বাটাৰ শ্ব'ৰুমৰ ওপৰত। চাওক, এইটো VIP ছেকশ্যন হয়, এইটো সম্পূৰ্ণ লেডিছৰ ছেকশ্যন হয়। এইটো একদম ভিতৰত, মানে এইটো পেডিকিউৰ মেনিকিউৰ ছেকশ্যন হয়। এইটো একদম ধুনীয়াকৈ বনাইছোঁ। আপোনালোকে যদি যিখিনি মানুহে আমাৰ কাম কৰিব বিচাৰে এই পাৰ্লাৰত, সেইসকলে যোগাযোগ কৰিব। আৰু মই এই ভিডিঅ'টো সকলোৰে বাবে বনাই দিছোঁ। যিখিনি আমাৰ ইয়াত হেয়াৰৰ ছাৰ্ভিচ ল'ব আহিব তেওঁলোকেও কিন্তু আহিব পাৰে। কলগাছিয়া কে পাঠক হাইস্কুল অপজিট। এই দেখা পাইছে, বহুত কষ্ট কৰি কিন্তু আপোনালোকৰ বাবে উপহাৰ দি আছোঁ অসমৰ ভিতৰতে। মই জানামতে অসমত এনেকুৱা ধৰণৰ চেলুন নাই আৰু যেনেকুৱা ধৰণৰ চেলুন মই পাৰ্লাৰ বনাই আছোঁ, এনেকুৱা ধৰণৰ ইয়াতকৈ ধুনীয়া মানে কাম দিয়াৰ চেষ্টা কৰিম। পাৰ্লাৰ যিমানে ধুনীয়া হওক, পাৰ্লাৰ সৰু হওক ডাঙৰ হওক কথা নাই, ছাৰ্ভিচটো কিন্তু আমাৰ আগৰ পৰাই ভাল। এতিয়া আমি ইয়াত আৰু বহুত কিছু ডেভেলপ কৰিম আৰু নতুন টেকন'লজি আহিছে। সকলো টেকন'লজিৰ মেচিনে কিন্তু মোৰ ইয়াত এভেইলেবল থাকিব। এইটো আপোনালোকে প্ৰেক্টিকেলি আহিলেও গম পাব। ইয়াত মেচিনৰ পৰা আৰম্ভ কৰি চুলি কটা মেচিনো, ইয়াত জিৰ' মেচিনটো আপোনাৰ 20,000 থাকিব, ইয়াৰ ওপৰতো থাকিব। জাষ্ট আপোনালোকক এইটো মই কৈছোঁ, আপোনালোকে মেচিন দি চুলি কাটিলে আপোনালোকে গমেই নাপাব যে আপোনালোকে চুলি কাটি আছে নে কি, এনেকুৱা আপোনাৰ স্কিনত নালাগে। সকলো বস্তু প্ৰিমিয়াম। যদি আপোনালোকে জব কৰিব বিচাৰি আছে তেনেহ'লে যোগাযোগ কৰক।